যে গৈ আছো জলকীয়া খেতিৰ মাজে মাজে। আপোনাৰ পৰিয়াল কেইজন? পৰিয়াল চাৰিজন। ল'ৰা ছোৱালী ল'ৰা কেইজন? দুইজন, একজন ল'ৰা একজন ছোৱালী। পৰিয়াল চাৰিজন। চাৰিজন। শ্ৰদ্ধাৰ দৰ্শকসকল, আপোনালোকে চাই আছে AB Live 24। মই এই মুহূৰ্তত আছোঁ কোচধোৱা খণ্ড উন্নয়নৰ অন্তৰ্গত চেঁচাপানী অঞ্চলৰ এটি বাগিচাত। এই বাগিচাখন নিশ্চয় আপোনালোকে গম পাইছে, শাক পাচলিৰ বাগিচা। এটি বিশাল বাগিচা, বেঙেনা আছে, কেৰেলা, জলকীয়া, বিভিন্ন প্ৰকাৰৰ শাক পাচলি, ভোল, জিকা, কোমোৰা ইত্যাদি ইত্যাদি আছে। এই খেতিয়কগৰাকী নিখুঁতভাৱে এগৰাকী খেতিয়ক, খেতিৰ বাহিৰে অন্য একো নকৰে, কিন্তু একেবাৰে এবছলিউটলি মানে ফাৰ্মাৰ। তেখেত হৈছে চেঁচাপানী অঞ্চলৰ আদৰ্শপাৰাৰ এগৰাকী যুৱক, আৰু তেখেতৰ পৰিচয়টো মই কৰাই দিবলৈ লৈছোঁ এতিয়া। আপোনাৰ নামটো ক'ব? মহম্মদ আলম বাদশাহ। এই বিঘা খেতি কৰিছে? 8-9 বিঘা আছে, 10 বিঘা মান হ'ব। 10 বিঘা টোটেল। কি খেতি কৰিছে? বেঙেনা আছে, জলকীয়া আছে, পিছত কোমৰা, ভোল, জিকা, কেৰেলা, লেচৰা সবে আছে। মোৰতে চব্জি মানে সব আছে। আইটেম সব আছে। আইটেম মানে সবে কম বেছি আছে আর কি। শাক পাচলি গোটেইখিনি আছে। তো বেঙেনা কিমান বিঘা কৰিছে? বেঙেনা ইয়াতে আছে 1 বিঘা, তাতে আছে 1 বিঘা, 2 বিঘা। 2 বিঘা বেঙেনা। 2 বিঘা। বেঙেনা খেতিত অকণমান দেখুৱাবলৈ কৈছো। এয়া বেঙেনাবোৰ লাগি আছে, বেঙেনা এনেকৈ লাগি আছে। প্ৰতিজোপা গছতে বেঙেনা আছে। এইবিলাক বেঙেনা। মই কিন্তু তল পিনৰ পৰা কেমেৰা ধৰিছোঁ দেই, এতিয়া স্পষ্টকৈ দেখুৱাবৰ কাৰণে বেঙেনাবোৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। তল পিনৰ পৰা কেমেৰা ধৰিছোঁ। প্ৰতি জোপাতেই কিন্তু প্ৰতি গছতেই বেঙেনা আছে, চাই থাকিব। এয়া বেঙেনা আছেই। বেঙেনা খেতিটো ইয়াত আছে 2 বিঘা। 2 বিঘা আৰু সেইপিনে আছে। এই খেতিটো কিমান বয়স হৈছে এই বেঙেনা গছবিলাকৰ? মোটামুটি 60 দিন। 60 দিন? 60 দিন হৈছে। 60 দিনত ইমানখিনি হৈছে। বিক্ৰী সদায় হৈ আছে? হৈ আছে। কালি 1 কুইণ্টাল উঠাইছে। 1 কুইণ্টাল? বেঙেনা 1 কুইণ্টাল উঠিছে? বেঙেনা 1 কুইণ্টাল। সদায় এনেকৈ 1 কুইণ্টাল মান উঠে? একদিন 2 দিন পৰ উঠে। একদিন 2 দিন পিছে উঠে। ঠিক আছে। এইটো কিবা ৰাসায়নিক সাৰ প্ৰয়োগ হয়? ৰাসায়নিক সাৰ প্ৰয়োগ হয়, গোবৰ সাৰ প্ৰয়োগ হয়। ইয়াত চিষ্টেমটো মই দেখিছোঁ, ইয়াতে এই প্লাষ্টিক পেপাৰ আছে। গছৰ চাৰিওপিনে এনেকৈ একদম শাৰী শাৰী আছে। প্ৰতিটো লাইনতে এনেকুৱা পেপাৰটো দিছে ন? মানে সাৰটো আৰু যাবা নাপায়, আৰু ঘাঁহো নহয় আৰু সাৰটো যেনিবা ক'তো ওলাই যাবা নাপায়। এইটো এটা ভাল চিষ্টেম। মানে লাভৱান চিষ্টেমটো এইটোৱে। লাভৱান চিষ্টেম এইটো। আজি 3 বছৰৰ পৰা এই বেঙেনা খেতিটো কেইমাহ থাকিব? আৰু 2 মাহ হ'ল? 2 মাহ হ'ল মানে এটা কমচে কম 5 মাহ। যেনিবা আগুন মাহ লাগি থাকিব। তেনেহলে আপোনাৰ এই 2 মাহ, 6 মাহ 7 মাহ এই বেঙেনা উঠি থাকিব? উঠি থাকিব, কম বেছি এদিন পিছে 1 কুইণ্টল। বৰ্তমান পাইকাৰী দি আছে? পাইকাৰী দি আছে। কিমান দি আছে? 50 টাকা কিলো। 50 টকা। খুচুৰাটো আৰু বজাৰত বেছিয়ে হয়? বেছিয়ে হয়। এটা আমাৰটো বেলেগ কথা, বাগানৰ পৰা লৈ যায়, তেওঁলোকৰো খৰচ আছে। 50 টাকা কিলো। 50 টকা কিলো গৈ আছে বৰ্তমান। ইতিমধ্যে বেঙেনা আৰু জলকীয়া কিমান মান খৰচ হৈছে? খৰচটো আমাৰ যেতিয়া যিদিনৰ পৰা লাগানি শেষ 2,10,000 গেছে মুঠ। আৰু সদায় এইগিলা যাই আছে, এইগিলা এখন আহি আছে, যাই আছে, এইগিলা হিচাপ নাই। স্প্ৰে বা সাৰ দিব লাগে? এইগিলাতো এখন এই যে মাল বিক্ৰী কৰি আছো, ইয়াৰ পৰাই স্প্ৰে ঔষধ কিনি আনি আছো। আৰু মোৰ যেনিবা পকেটৰ পৰা মানে যিমান গেছে, মানে আজিৰ পৰা যেনিবা লাগানি শেষ 2,10,000 গেছে মোৰ মুঠ খৰচাখিনি উঠি আহিল নে ইতিমধ্যে? উঠা নাই, এখনো দেৰি আছে। যেনিবা ছমাহ খেতিটো নালাগে, আৰু 1 মাহ মান বিক্ৰী কৰিলে হ'ব, উঠি যাব। নিশ্চয়কৈ এনেদৰে যদি খেতি কৰা যায়, নিশ্চয় লাভৱান হ'ব পৰা যাব। ইয়াত প্ৰায় 12 বিঘা মাটি আছে। জাঙিও আছে, কোমোৰা, লেচেৰা ইত্যাদি, কেৰেলা আছে। এতিয়া জলকীয়া বাগানটো দেখুৱাবলৈ যত্ন কৰিছো। এয়া জলকীয়া। এইখিনি জলকীয়া কেই বিঘা আছে? জলকীয়া 5 বিঘা। 5 বিঘা জলকীয়া? 5 বিঘা। জলকীয়াটো লাগিছে? লাগিছে। এয়া জলকীয়া, এইবোৰ জলকীয়া লাগিছে, দীঘল জাতৰ।
অলপমান ওচৰৰ পৰা দেখুৱাই দিলে ভাল আছিল এনেদৰে তলত লাগি থাকে বহুত লাগিছে জলকীয়া সদায় উঠি আছে উঠি আছে জলকীয়া এই 5 বিঘাত ডেইলি কিমানকৈ উঠে 150-200 কেজি কৰি উঠাং ডেইলি 150 কেজি 1 কুইণ্টেল উঠে জলকীয়াটো কি দাম দি আছে জলকীয়াটো 110-100 এনেকা যাই আছে 110 কিলো কিলো পাইকাৰী তো মানুহে কৈছে লাগি থাকিলে মাগি খাব নালাগে আজি এই আলমে লাগি আছে একদম নিখুঁতভাৱে খেতিয়কৰ কাম কৰি আছে খেতিয়ে কৰি আছে কিন্তু এই খেতিৰ দ্বাৰা নিশ্চয় লাভৱান হ'ব লাভৱান হোৱাটো মানে লক্ষণ আছে লাভৱান হ'ব আৰু ইয়াৰ সমান্তৰালকৈ কিন্তু শালি খেতিও কৰি আছে শালি খেতি এই যে বিধানবোৰ কঠিয়াবোৰ উঠাই আছে এইবোৰ শালি খেতিৰ কাৰণে ৰেডি হৈ আছে ন কালি পৰহি ৰুব কালি ৰুম আজি আৰু কি জানবা বিধান উঠা নিশ্চয় হ'ব কালিৰ পৰা ৰুই মানে এই জলকীয়া বা এই শাক পাচলিৰ খেতি আছে 12 বিঘা আৰু এইবাৰ শালি খেতিও আছে ওচৰতে শালি খেতি আছে জানবা 10 বিঘা মান 10 বিঘা হয় মানে ইয়াতে গোটেইখিনি ইয়াতে সব গোটাই বেলেগ জায়গাত দৌৰি ফুৰিব নালাগে পানী আহিল শালি খেতিত কাম কৰিলো কাম বন্ধ নাথাকে শালি খেতি হল কাম হল যদি বতৰ ভাল ইয়াতে কাম ক্ষতি নাই এখন বিধান উঠাই আছে অলপ পিছত জানবা পানী পৰিলে মৰিচ উঠাবা আৰু হাজিৰা সদায় কাম কৰি থাকে সদায় 10-15 জন এনি টাইম থাকে ইয়াত মানে নিবনুৱা সমস্যা কি সমাধান হৈ আছে সমস্যাৰ সদায় এয়া বিধান উঠাই আছে কেইবাগৰাকীও মহিলা এনেদৰে মানুহ লাগি আছে মানুহবোৰৰ এংগেজ হৈ আছে তেওঁলোকৰ এটা উপাৰ্জন আহে এতিয়া অকণমান আমি আগবাঢ়ি যাওঁ জলকীয়াটো আৰু অলপ বাগিচাটো দেখুৱাই লৈছো গোটেই বাগিচাখন দেখুৱাই দিবচোন এইটো হল ডাঙি এইপিনে এইবিলাক কোমোৰা আছে জিকা ভোল আগত ভোল আছে ভোলখিনি দেখুৱাম এতিয়া এই জাঙি দিয়াৰ বাবে বাঁহবিলাক কিনিব লগা হৈছিল নেকি বাঁহ কিনিব লগা হৈছে ন ঘৰত আছে নে বাঁহ ঘৰত আছে ঘৰৰ পৰা নানো ইয়াৰ পৰা কিনি চিনি ঠিকে আছে তো ইয়াত ভোলৰ খেতিও কৰিছে ভোল বহুত এৰিয়া আছে ভোল লাগিছে ভোল সদায় বিক্ৰী হয় ভোলো সদায় বিক্ৰী হয় কিমান মান উঠে ভোল ঠিক নাই ভোলৰ পানী বেছি পৰিলে নালাগে আৰু যেতিয়া পানী কম হয় বৰ্তমান অলপ কম লাগি আছে যিহেতুকে পানী একে লেঠাৰি পানী পৰি আছে কিছুমান ঠাইতো বাগান মৰি গৈছে এতিয়া অলপ ওখ মাটি না অলপ মোটামুটি ভোল 1 কুইণ্টেল উঠে 100 কেজি 150 কেজি আৰু ইফালে কেৰেলা যদি অকণমান আপোনাৰ সময় নষ্ট হ'ব কেৰেলাটো দেখুৱাই দিছো আমি এতিয়া জলকীয়াৰ মাজে মাজে গৈ আছো জলকীয়া খেতিৰ মাজে মাজে আপোনাৰ পৰিয়াল কেইজন 4জন ল'ৰা ছোৱালী ল'ৰা কেইজন 2জন একজন ল'ৰা একজন ছোৱালী পৰিয়াল 4জন ল'ৰা ছোৱালী 2জন আৰু আপোনালোকে 2গৰাকী ল'ৰা পঢ়ি আছে কি পঢ়ি আছে এতিয়া জাতীয় বিদ্যালয় পঢ়ি আছে কোন ক্লাছ ল'ৰাটা হল ক্লাছ 3 আর ছোৱালীটা হল জানবা মাদ্রাসাত আছে এয়া হল কেৰেলা খেতি জাঙিত কেৰেলাবোৰ কমছে পানীৰ বতৰৰ কাৰণে বহুত ঠাইত গছে মৰি গৈছে আপোনাৰ বাগানটো আছে এতিয়াও কেৰেলা লাগি আছে কম লাগি আছে বৰ্তমান এইবিলাক কেৰেলা লাগি আছে এইবিলাক সৰু সৰু জালি আছে ডাঙৰ হ'ব বতৰটো ভাল হলে নিশ্চয় আৰু বেছিকৈ লাগিব তো এই কেৰেলা খেতি আছে প্ৰায় কিমান বিঘা আছে 2.5 বিঘা ইফালে কি কোমোৰা এনেদৰেই খেতি কৰিছে আলমে নিশ্চয় আলমে লাভৱান হওক তাৰ কামনা কৰিছো আৰু আলমক চাই যাতে আপোনালোকে দৰ্শকসকলৰ মাজৰ পৰা শিক্ষিত নিবনুৱা কিছুমান যদি আগবাঢ়ি আহে তেন্তে নিশ্চয়কৈ এইদৰে খেতি কৰি কিন্তু চাকৰি এটা কৰাতকৈ বেছি লাভৱান হ'ব বুলি মই ভাবো যিহেতুকে আলমৰ কিন্তু লিখা পঢ়া বৰ বেছি নাই কিমান আছে লিখা পঢ়া নাই মোৰ মুঠতে নাই
নাই LP স্কুল পাছ আছে LP স্কুল পাছ LP তো LP স্কুল পাছ বহুত দিন আগতে কৰিছে বহুত দিন আগত কেৱল LP স্কুল পাছ কৰি এনেদৰে এটা বাগান কৰিছে তথাপিও এই বাগানখিনি নিজা মাটিত নহয় বেলেগৰ ভাড়া মাটিত কৰি আছে ভাড়া মাটি তো ভাড়া হলেও কিন্তু খেতিটো বৃহৎ এটা এৰিয়া খেতি কৰিছে লাভৱান নিশ্চয় হ'ব তো এই নিশ্চয়কৈ যিসকল দৰ্শকে বিশেষকৈ শিক্ষিত নিবনুৱা হওক বা অশিক্ষিতই হওক যদি আপোনালোকে আগবাঢ়ি এনেদৰে আলমক অনুকৰণ কৰে নিশ্চয় লাভৱান হ'ব পাৰিব আশা ৰাখিছো আপোনালোকেও এইদৰে খেতি কৰি লাভৱান হয় তাৰ কামনা কৰিছো এতিয়া আলমৰ খেতি ভাল হওক আলম দীৰ্ঘায়ু হওক দোৱা কৰিব চবে আৰু এনেদৰে উৎপাদন কৰি থাকক শাক পাচলি আৰু এইটো এটা নিশ্চয়কৈ ৰাইজৰ কাৰণে ভাল যিহেতুকে চাৰিওফালে এই বৰ্তমান কিন্তু শাক পাচলি খুবেই কম তথাপিও এই বাগিচা বিলাকৰ পৰা আলমৰ দৰে বাগিচা বিলাকৰ পৰা কিন্তু শাক পাচলিবিলাক আমি ৰাইজে পাই আছো তো শাক পাচলি যোগান ধৰি আছে আলমে এনেদৰে ৰাইজক যাতে সেৱা আগবঢ়াব পাৰে ইও এক সেৱা এই সেৱাত যাতে ব্ৰতী হৈ থাকিব পাৰে আলমে তাৰ কামনা কৰিছো সদশেষত আকৌ আপোনাৰ দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰি আপুনি যাতে লাগি থাকিব পাৰে তাৰ কামনা কৰি আজিলৈ আপোনাৰ পৰা বিদায় মাগিছো ধন্যবাদ ঠিক আছে